কৰ্মকৰ্তাই দলটোৰ একদম প্ৰতিষ্ঠা কালৰ পৰা বহুত ইনফেন্ট ষ্টেজৰ পৰা কাম কৰি আছিলে যে আমি এদিন লগালগি হ'ব পাৰোঁ নেকি, এটা গেট টুগেডাৰ টাইপ আৰু। গতিকে আমি লগালগি হ'ব, সেই ধৰণে আমি এটা আলোচনা কৰিলোঁ আমাৰ সমৰসিংহ ডেকা খুৰা ঘৰতে, আৰু আমি তেখেতে সভাপতি হ'ল আৰু মই কোঅৰ্ডিনেটৰ হিচাপে থাকিলোঁ। আৰু লগতে আমাৰ আপোনাৰ আমি কনভেনৰ পাতি দিলোঁ, 3জন আমি কনভেনৰ দিলোঁ, আৰু দি পেলাই আমি আমাৰ যিসকল পুৰণা, আমি বহুত দিন লগালগি হোৱা নাই, গতিকে আমি এখন তেনেকুৱা ধৰণে এখন সমাৱেশ এখন আমি আয়োজন কৰিলোঁ। আৰু তাত আমাৰ এটাই লক্ষ্য আছিল যে আমি সকলোৱে লগ লাগি মনৰ কথাবোৰ পাতিম। আৰু দ্বিতীয় কথাটো হ'ল কি যে আমাৰ যি আপোনাৰ বৰ্তমান দলৰ যি আমাৰ ইলেকশ্যন হৈ গ'ল, ইলেকশ্যনত আমাৰ যথেষ্ট কষ্ট কৰিছে আমাৰ দলৰ কৰ্মীসকলে, আৰু দলৰ কৰ্মীসকলে কষ্ট কৰাৰ বিনিময়ত আমি তেওঁলোকৰ মনৰ বতৰাবোৰ ল'ম, বিভিন্ন অঞ্চলৰ আমি ৰিজাল্টবোৰ ল'ম, আৰু লৈ পেলাই আমি এখন সভা কৰিম। আৰু সভাৰ পিছতে আমি ইয়াৰ পৰৱৰ্তী ক্ষণত আমি আপোনাৰ গোটেই ৰহা সমষ্টিত আমি আপোনাৰ প্ৰতি মণ্ডলতে বা প্ৰতি আপোনাৰ হেৰিয়তে আমি কথা পাতি পেলাই আমি তেনেকৈ দলৰ নতুন পুৰণি বুলি আমাৰ কোনো কথা নাই, কাৰণ আমাৰ পুৰণি সকলো দলৰ অংশীদাৰ, নতুন সকলো অংশীদাৰ, আমাৰ এটাই দল, আমাৰ বিজেপি আমাৰ এটাই দল। গতিকে আমি তেনেকুৱা ধৰণে এখন সভা আজি আয়োজন কৰিছিলোঁ। পুৰণি যদি কোনোবা 2-1 কৰ্মী অকণমান মানে মনোকষ্ট পাই আছে বা তেনেকুৱা ধৰণৰ যদি কিবা উপেক্ষিত হৈ আছে, আমি নতুনসকলৰ প্ৰতি বা তেখেতসকলৰ প্ৰতিও আমি এটা অনুৰোধ জনাইছোঁ, আজি সভাই প্ৰস্তাৱ লৈছে এইটো, যে অনুৰোধ জনাইছোঁ যে আমাৰ পুৰণা কৰ্মীসকলৰ প্ৰতি বা দলৰ কাৰ্যকৰ্তাসকলৰ প্ৰতি আপোনালোকে অলপ মৰম চেনেহৰ দৃষ্টিৰে চাব, কাৰণ যোগ্যতাটোতো নতুন পুৰণি বুলি কথা নাই, যোগ্যতাত যোনে তোলাচনীত আগুৱাই যায় তেওঁলোক গৈ থাকিব, কিন্তু আমাৰ এইসকল কৰ্মীয়ে যে কোনোবাই এটা অভিযোগ কৰিছে, গতিকে সেইটো অভিযোগ যাতে মানে নহওক আৰু আমি একেলগে যাতে মিলিজুলি থাকিব পাৰোঁ, সেইটো সন্দৰ্ভত আমাৰ দ্বিতীয় প্ৰস্তাৱটো হৈছে। আৰু তৃতীয় প্ৰস্তাৱটো হৈছে যে আমাৰ ইলেকশ্যনৰ ৰিজাল্টৰ পাছত আমাৰ এখন ডাঙৰ সভা হ'ব, আৰু সেই সভাত আমি আগভাগ ল'ব, আমি সেই মনে ইয়াৰ পৰা ৰণনীতি আমি প্ৰস্তুত কৰি ল'ম। আৰু তাৰপিছতে আমাৰ আপোনাৰ দলৰ মানে আমি সকলো পুৰণি নতুন বুলি কোনো কথা নাই, আমি সকলোৱে মিলিজুলি থাকিম। আৰু আগন্তুক আমাৰ যি নিৰ্বাচন ইতিমধ্যে গত নিৰ্বাচন আমাৰ হৈ গৈছে, আৰু আমি এটা আশা ৰাখিছোঁ যে আমাৰ দলৰ প্ৰাৰ্থী যথেষ্ট ভোটত জয়যুক্ত হ'ব। গতিকে সেই প্ৰাৰ্থীক লৈও আমি যাতে এখন ভাল সভা এখন যাতে সেই প্ৰাৰ্থীকো যাতে আমি নিমন্ত্ৰণ জনাব পাৰোঁ, তাৰ কাৰণে অনুৰোধ জনাইছোঁ। যিসকল দলৰ কৰ্মকৰ্তা আৰু ছিনিয়ৰ লিডাৰ্ছে দলটোৰ ঘৰ বনাইছিল, গতিকে কোনোবাই যদি আজি নতুনকৈ আহি পেলাই যদি আকৌ ভাবে যে বোলে নাই দলৰ ঘৰ বনোৱা মানুহসকলক আমি ঘৰৰ পৰা বাহিৰ কৰি দিওঁ, সেই কথাটো কোনো কাৰণত হ'ব নোৱাৰে। আৰু সেইটো যদি হয় তেন্তে হ'লে তাৰ কাৰণে জনজাগৰণ আৰু জনবিস্ফোৰণৰ সন্মুখীন সেইসকলেই হ'ব যিসকলে সেই ভুলটো কৰিব। আৰু তাৰ বাহিৰে আমি অন্য এটা কথাও ক'বলৈ বিচাৰিছোঁ যে নতুন আৰু পুৰণি কোনো পাৰ্থক্য নাই। কোনোবাই কৈ আছে যে তেওঁলোক কালি দলৰ পৰা আহিছে, ইমান কৰে তিমান কৰে, নাই, নেভাৰ। মই আজি মিটিঙতো কৈছোঁ, তেওঁলোক আজি আহিছে মানে তেওঁলোক আমাৰ অতিথি, গতিকে অতিথিসকলক ভালকৈ আমাৰ ঘৰত আমি চাহ জলপান খুৱাই পেলাই সুখ স্বাচ্ছন্দ্যৰে থাকিবলৈ দিয়াটো আমাৰ কৰ্তব্য। গতিকে আমাৰ দলৰ আমি ঘৰ বনাইছিলোঁ আৰু আমাৰ ছিনিয়ৰ লিডাৰ্ছসকলে ঘৰ বনাইছিলে, দল প্ৰতিষ্ঠা কৰিছিলে অসমত, বিশেষকৈ মই ভাৰতৰ কথা নকওঁ, ভাৰতৰ চিনাৰিঅ'টো অলপ বেলেগ হ'ব। গতিকে অসমত ঘৰ বনাইছিল আৰু আজি সেই ঘৰত সকলোৱে আমি সুখে সন্তোষে আমি থকাটো আমাৰ কৰ্তব্য। গতিকে আমি সকলোৰে প্ৰতি আমাৰ সমভাৱ আছে, কিন্তু আমাৰ যেনেকে পুৰণা কৰ্মীসকলৰ নতুন কৰ্মীসকলৰ প্ৰতি সমভাৱ থাকিব, সেইধৰণে নতুন সকলো পুৰণাসকলৰ প্ৰতি দায়িত্ব আৰু কৰ্তব্য কিন্তু থাকিব লাগিব, আদাৰৱাইজ সেই কথাটো নহ'ব। আৰু দ্বিতীয় কথা হ'ল কি, আজি আমি আৰু এটা কথা কৈছোঁ যে বিজেপিৰ দৰে এটা সবল শক্তিশালী দল, আজি ৰহা সমষ্টিবোৰ কোৱা নাই, গোটেই মই অসমতে কৈছোঁ, আৰু নগাঁও সমষ্টিত কোনোবাই কোৱা শুনিছোঁ যে বিজেপিটো জিকিব নে নিজিকিব। ইয়াত মোক সোধে কিছুমানে, মই বোলো কিয় নিজিকিব, কাৰণ আমাৰ দলৰ কাৰ্যকৰ্তাসকলে ইমান কষ্ট কৰিছে, আমাৰ পুৰণা কৰ্মীসকলেতো আৰু কষ্ট কৰিছে। কাৰণ মই এটা এথিক্স মই জানো, এটা নীতি মই ভালকৈ জানো, যে যিসকলে বিজেপিটোৰ ব্লাড আৰু হাৰ্টত কৰিছিলে তেখেতসকলে জীৱনত কোনো দলক ভোট দিব নোৱাৰে। সেইটো কথা বিজেপিৰ সংবিধান যোনে পঢ়িছে, বিজেপিৰ মানে নীতি আদৰ্শৰ লগত যোনে একাত্মবোধেৰে যোনে কাম কৰিছে, সেই ব্যক্তিয়ে কেতিয়াও বেলেগ দলত ভোট দিব নোৱাৰে, সেই কথাটো আমি জানো। কিন্তু বহুতে কৈ আছে বিজেপি হাৰিব, আৰু হাৰিব যদি মই তেওঁলোকক কৈছোঁ যে তোমালোকৰ নিচিনা দগাবাজবোৰৰ কাৰণে বিজেপি দল হাৰিব। কিয় হাৰিব? কাৰণ মোৰ হাতত প্ৰমাণ আছে। এনেকুৱা এচাম ধুৰন্ধৰ হাৰামী, আপোনাৰ তেওঁলোকৰ ভাষা নাই, মোৰ অসংসদীয় শব্দ মই প্ৰয়োগ কৰিব বিচৰা নাই। গতিকে তেওঁলোকে এনেকুৱাই দুষ্ট প্ৰকৃতিৰ, তেওঁলোকে বিজেপি দলৰ সকলোখিনি সুবিধা ল'ব আৰু লৈ পেলাই তেওঁলোকে বেলেগ দলক ভোট দিবৰ কাৰণে তেওঁলোকে কোৱা মানুহ আছে, মই প্ৰমাণ সহকাৰে দিব পাৰোঁ। একেখন ঘৰৰ আমি বাসিন্দা,
আমি এটা সময়ত ঘৰটো বনাইছিলো পুৰণি কৰ্মীসকলে আৰু নতুনসকল আজি আহিছে আমি আদৰি লৈ আছো আকৌ যদি আহে আমি আকৌ আদৰি ল'ম আমাৰ দলটো সবল কৰিবলৈ আমি গৈ থাকিম আৰু শক্তিশালী কৰিবলৈ আমি গৈ আছো আৰু সেইটোৱে হ'ল আমাৰ উদ্দেশ্য আজি কনক্লেভখনৰ উদ্দেশ্য আছিল আমাৰ সেইটোৱে আৰু আমি নতুনসকলৰ প্ৰতিও আমি অনুৰোধ জনাইছো যে আপোনালোকেও পুৰণি বিজেপি যিসকল আমাৰ কৰ্মকৰ্তা কাৰ্যকৰ্তা বা কৰ্মী আছে তেখেতসকলৰ প্ৰতি আপোনালোকে মৰম চেনেহ দেখাওক আপোনালোকে যদি ভাবিছে যে আমি আহি গলো আৰু পুৰণিসকলক উলিয়াই দিব লাগে তেনেহলে নহব তাৰ ৰিজাল্টটো বেয়া হ'ব গতিকে সেই বেয়া ৰিজাল্টটোলৈ আপোনালোককো আগবাঢ়ি নাযাবৰ কাৰণে আমি অনুৰোধ জনাইছো